Every generation holds a rhythm, but this one beats faster, stronger, brighter. The youth of today are not just dreamers. They are the doers, the creators, the voices that question, imagine, and build anew. Here, on the banks of the Brahmaputra, stands a beacon that has, for 25 years, shaped this youthful path into purpose, Don Bosco Institute. Under the nurturing vision of Father V.M. Thomas, DBI has become more than an institute. It is a movement flowing like the river beside it, ever alive, ever giving. In the wave of its harmonious flow, tonight, DBI remembers two voices, one that sang for all humanity and one that set the youth aflame with songs. প্রত্যেক প্রজন্মর নিজর এটা ছন্দ থাকে। এই প্রজন্মর ছন্দ অধিক তীব্র, অধিক শক্তিশালী আৰু অধিক উজ্জ্বল। সিহঁতে কৰ্মশীল, সৃষ্টিশীল, সিহঁতৰ কণ্ঠই প্ৰশ্ন কৰে, কল্পনা কৰে আৰু নতুন বিশ্ব গঢ়ে। তেওঁলোকৰ শক্তি হৈছে ভৱিষ্যতৰ স্পন্দন। সিহঁতৰ ধাৰণাই উন্নত পৃথিৱীলৈ পৰিসৰ কৰে। কিন্তু প্ৰতিটো সোঁতক লাগে এক দিশ, প্ৰতিটো জুয়ে বিচাৰে এটা দিশা দৰ্শক পোহৰ। ব্ৰহ্মপুত্ৰৰ তীৰত উঠি আছে এনে এটা পোহৰৰ দিশ। আলহিৰ দেৱাল দালিছে যি 25 বছৰ ধৰি এই যুৱ শক্তিক উদ্দেশ্যত ৰূপান্তৰ কৰিছে ডন বস্কো প্ৰতিষ্ঠানে, য'ত সহানুভূতি মিলি যায় সৃষ্টিশীলতাৰ লগত আৰু য'ত প্ৰতিটো যুৱৰ হৃদয়ে শিকে, য'ত সাফল্য সত্য জন্মে সেৱাৰ পৰা। ফাদাৰ V.M. থমাছৰ স্নেহময় দূৰদৰ্শিতাৰ তলত DBI কেৱল এটি প্ৰতিষ্ঠান নহয়, ই হৈছে এটি আন্দোলন যি নদীৰ দৰে বৈ যায়, জীৱন্ত, নবীন আৰু দানশীলৰ দৰে। এই নিশা যেতিয়া আমি এই সপোন আৰু সমৰ্পণৰ নদীক উৎসৱৰ ৰূপ দিওঁ, আমি পুনৰ শুনো জীৱনৰ সেই সুৰ, সেই কণ্ঠবোৰ যিয়ে গঢ় দি গৈছিল আমাৰ একতাবদ্ধ আত্মাক। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি, বুঢ়ালৈ ধোঁৱা কিয়? নৈতিকতাৰ স্থান দেখিও, মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে ভুৱা কিয়? জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতা নিমাত কিয়? সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে বংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি, বুঢ়ালৈ ভুৱা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি, বুঢ়ালৈ ভুৱা কিয়? There came a voice, deep as the river's heart, Bhupen Hazarika. His words became bridges, his music the breath of a people. He sang
of hunger and hope, of rivers and dreams, reminding us that education is not in books alone, but in the courage to serve, the kindness to feel. মাত এটি ভাঙি আহিছিল নদীৰ অন্তৰৰ দৰে গভীৰ স্তৰলৈ। ভূপেন হাজৰিকা যিয়ে শিকাইছিল নিজৰ বিষয়ে নহয় সকলোৰে বাবে গাবলৈ। তেওঁৰ কথাই হ'ল সেইটো। তেওঁৰ সংগীত হ'ল এজন মানুহৰ নিশ্বাস। তেওঁ গাইছিল ক্ষুধা আৰু আশা, নদী আৰু সপোনৰ কথা। শিকাই গৈছিল কিতাপতে যেন জ্ঞান সীমিত নাই, ই আছে সেৱাৰ সাহসত, অনুভৱৰ মাধুৰী। মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে, অগণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে। Then rose a voice of fire, Zubin Garg, whose song broke silence like dawn. His words carried the thunder of youth, the laughter of rebellion, the tenderness of love. To a generation unafraid of sky or storm, he gave wings and taught them to fly. তেতিয়া উঠি আহিছিল জুইৰ দৰে এটি কণ্ঠ, জুবিন গাৰ্গ, যাৰ গানে ৰাতিপুৱা নীৰৱতাকো ভাঙি পেলায়। তেওঁৰ শব্দত আছিল যৌৱনৰ বজ্ৰধ্বনি, বিদ্ৰোহৰ হাঁহি, প্ৰেমৰ কোমলতা। তেওঁ গাইছিল বন্ধুত্ব, স্বাধীনতা, সপোন দেখাৰ আৰু সাহসৰ অধিকাৰৰ কথা। আকাশ বা ধুমুহালৈ ভয় নকৰা এটি প্ৰজন্মক তেওঁ দিলে দেউকা আৰু শিকাইছিল উন্মুক্ত আকাশত উৰিবলৈ।